মানুহ বহুত আহা হৈ গ'ল নেকি? খুব ভাল বনাইছা। বহুত দিন আগলৈ আমি যদি চাওঁ, ব্যৱস্থাটো ভাল হ'ব হ'লে ব্যৱস্থাটো ব্যৱস্থিত হ'ব লাগিব। আৰু এই ব্যৱস্থাটো আনিবৰ বাবে আমি ঢেকীয়াজুলি মিউনিচিপালিটিক ধন্যবাদ দিছোঁ যে সৰু সৰু পদপথ ব্যৱসায়ীসকলক, ষ্ট্ৰীট ভেণ্ডাৰ্ছসকলক এক ভাল ব্যৱস্থাৰ জৰিয়তে এটা খাও গলি যিটো কনচেপ্ট আছে চৰকাৰৰ, ভাৰত চৰকাৰৰ মিউনিচিপালিটিবোৰত হ'ব লাগে ব্যৱস্থিত ষ্ট্ৰীট ফুড খোৱা ব্যৱস্থা ঢেকীয়াজুলি মিউনিচিপালিটিয়ে কৰিছে। তাৰ বাবে মই মিউনিচিপালিটিক ধন্যবাদ দিছোঁ। আৰু অহা দিনবোৰত এই ব্যৱস্থাটো আৰু ভাল কৰিবলৈ এই দুইফালে সৌন্দৰ্য বৃদ্ধি, ক'ৰবাত যদি প্ৰয়োজন আছে মানুহৰ বহাৰ ব্যৱস্থা, আৰু সন্ধিয়া মানুহ যেন ইয়াত ওলাই আহি অলপ ভাল পায় তেনেকুৱা এটা ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু যিটো সমস্যা, যান জঁটৰ যিটো সমস্যা আছে ঢেকীয়াজুলিত এটা ডাঙৰ সমস্যাৰ ৰূপে পৰিগণিত হৈছে, কিন্তু এতিয়াতো বহুতখিনি কমি গ'ল। টমটম সোমোৱা বন্ধ হৈ গ'ল। আজিতো মই আহোঁতেই মানে ভালে পালোঁ। যোৱাবাৰো আহোঁতে ৰবিবাৰটো আমাৰ ইয়াত বজাৰ দিন থাকে, তাৰপিছতো আজি দেখিছোঁ যে বজাৰত ভিৰ একেবাৰে নাই, টমটম নাই, কাৰণে ৰাইজেও ভাল পাইছে। আৰু মোক কেইবাজন খোজকাঢ়োতে মোক ধন্যবাদো দিছে ৰাইজে যে এই ব্যৱস্থাটো ভাল হৈছে, ট্ৰেফিকৰ ব্যৱস্থাও ভাল হৈছে। দেখা যাওকচোন আগৰ দিনবোৰত কেনেকৈ আৰু ভাল কৰা যায়। নগৰখনক লৈ নতুন কিবা পৰিকল্পনা আছে? সদ্যহতে নাই, সদ্যহতে স্বচ্ছতাটো ভালকৈ চলিব লাগে, এইটোৱে পৰিকল্পনা। আৰু স্বচ্ছতা নিৰ্মূলনৰ বাবে বা গাৰ্বেজ ডিছপ'জেবল মিউনিচিপাল ছলিড ৱেষ্ট মেনেজমেণ্টৰ বাবে যিটো প্লান্ট আমি লগাইছোঁ, এই প্লান্টটো ভালকৈ যদি চলে মই ভাবোঁ যে বহুতখিনি চহৰৰ কাৰণে ভাল হ'ব। কৃত্ৰিম বানপানীৰ সমস্যা কেইবাটা ৱাৰ্ডত ঢেকীয়াজুলিৰ, মানে এটা বৰষুণতে আচলতে মানুহ অহা যোৱা কৰিব নোৱাৰে। নগৰ অঞ্চলত নলা নৰ্দমাত জাবৰ পেলাই থকাৰ কাৰণে আৰু মিউনিচিপালিটিয়ে ভালকৈ স্বচ্ছতা অভিযানটো নচলোৱাৰ কাৰণে জাবৰবিলাক নলা নৰ্দমাত সোমাই এটা পানী নোযোৱা ছিষ্টেমটো আমি দেখি পাইছোঁ। এইটো অকল ইয়াতে নহয়, গোটেই অসমতে এই সমস্যাটো আছে। নাগৰিকৰ দায়িত্ব আৰু মিউনিচিপালিটিৰ দায়িত্ব ভালকৈ পালন কৰিলে কৃত্ৰিম বানপানীৰ পৰা আমি মুক্তি পাব পাৰিম। আৰু মানুহক পানী যোৱা বাটবোৰ পুতি বাউণ্ডেৰী বনাই লয়, ঘৰ বনাই লয়, তাৰ পৰাও আঁতৰত থাকিব লাগে। তেনেকুৱা যদি ঢেকীয়াজুলি মিউনিচিপালিটিত হৈছে ক'ৰবাত, মই প্ৰপাৰ তেনেকুৱা যদি বেদখল হৈছে নালা নৰ্দমা জলাশয়ৰ মাটি, তেতিয়া তাতে উচ্ছেদ কৰা ব্যৱস্থা। কেৱল নলা নৰ্দমাই নহয়, সৰু সৰু জান বা সৰু সৰু নদী, সেইটোৱে নালা নৰ্দমা জলাশয়, জান, নদী, যিখিনি পানী যোৱা বাটবোৰ আছিলে এইবিলাক যদি বেদখল হৈছে, পোতা হৈছে, এইটো উচ্ছেদ কৰা হ'ব। ঢেকীয়াজুলি কলেজৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।